শুনিছোঁ আপুনি হেনো বহুত ব্যস্ত এইকেইদিন। কথা নাই, যান্ত্ৰিকতা বাঢ়িলেতো ব্যস্ততা বাঢ়িবই। যোৱাকালি অৱশ্যে পাণ বজাৰৰ একান্ত সেই পথটিৰ দাঁতিত ৰঙা লিপষ্টিকে আপোনাৰ সেই দুই ওঠৰ মিছাবোৰ ঢাকি ঘূৰি ফুৰা মই দেখিছিলোঁ। বগা চাৰ্ট পিন্ধি আপোনাৰ বাওঁফালে থকাজনেই যে আপোনাৰ আজিকালি ব্যস্ততাৰ ৰহস্য মই বুজিব পাৰিছিলোঁ। আপুনি যিদিনাৰ পৰাই মোৰ লগত কফি খাওঁতে চকুৰ কাজলৰ আঁৰতেই বেছি সময় পাৰ কৰিছিল, সেইদিনাই বুজিব পাৰিছিলোঁ আপোনাৰ মিছাবোৰ। ভালেই হ'ল দিয়ক, যোৱাকালি নিজেই চানমাৰীৰ ফ্লাইঅভাৰৰ তলত মোৰ গোটেই সোপা সপোন সমাধিস্থ কৰি আহিলোঁ। আপোনাক বেয়া পোৱা নাই। প্ৰেমৰ প্ৰয়োজন শেষ হ'লে চকুত কাজলৰ মাত্ৰা বাঢ়েই। আপোনাৰ ব্যস্ততাবোৰ সদায় থাকক আপোনাৰ লগত, নতুবা মিছাৰ বজাৰখনত পানীত হাঁহ নচৰা অৱস্থা হ'ব।